বিপুল কমপ্লেক্সত হত্যাকাণ্ড বিপুল কমপ্লেক্সৰ চকীদাৰ তৰুণ ডেকাক হত্যাত ৰূপিতৰ কাঠৰ টুকুৰাৰে মৰিয়া হত্যা লোকজনক চিচিটিভি কেমেৰাত বন্দী হৈছে লোকজনক হত্যা কৰাৰ দৃশ্য মৃতদেহৰ কাষত ইতিমধ্যে এটা কাঠৰ টুকুৰা উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত সংঘটিত হৈছে এই লুমহৰ্ষক হত্যাকাণ্ডটি আৰু সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে চিচি কেমেৰাত বন্দী হৈছে আৰু কিহৰ কাৰণে আসলতে এনেদৰে হত্যা কৰা হ'ল সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ অনুসন্ধান আৰম্ভ কৰা হৈছে আৰু চকীদাৰ তৰুণ ডেকাক হত্যাৰ যি ঘটনা সেই ঘটনা ইতিমধ্যে জোকাৰি গৈছে জনসাধাৰণক এই দৃশ্য দেখি সহজে অনুমেয় যে কিমান পাশবিকভাৱে মৰিয়া তৰুণ ডেকাক হত্যা কৰা হ'ল এঘাৰটা বজাত হৈছে আৰু এতিয়ালৈকে হত্যা খবৰ পালো আৰক্ষী লাভ কৰা নাই ফাদাৰ হয় তৰুণ ডেকা কি কৰে ৰাতি চেকৰিটি কাম কৰে কাৰ লগত লকাইছে গম পাব কাৰ লগত হৈছে গম পোৱা নাই কিহেৰে মাৰিছে বাটাম দি মাছ পূৰা মুখখন পূৰা থেতলা কৰি ক'ত ঘৰ থাকে এতেই আমাৰ ফুটব্ৰিজৰ তলত কোনে মাৰিছে গম পাইছে গম পোৱা নাই টেংগিলে ৰাতিয়ে ঢুকাইছে কেমেৰাত চাইছোঁ চিচি কেমেৰাত ভিডিঅ'ত টানি পেলাই ঢাকা মাৰি পেলাই লৈ গৈছে আৰু এই মুহূৰ্তত মালিগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰক মালাকাৰী আমি পোনপটীয়াকৈ গৈছোঁ হীৰকৰ কাষলৈ হীৰক আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু চকীদাৰ তৰুণ ডেকা হত্যাকাণ্ডৰ যি ঘটনা সেই ঘটনা জোকাৰি গৈছে এতিয়া সমগ্ৰ ৰাজ্যকে গতিকে শেহতীয়াকৈ কি তথ্য পোহৰলৈ আহিছে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ হত্যাকাৰী যিটো চিনাক্ত হৈছে বৰ্তমান চিচি কেমেৰাত দেখি গতিকে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰু কি পৰ্যায়ৰ তদন্ত অব্যাহত আছে হৰস্মিতা চক প্ৰথমতে যিহেতু মহানগৰীত এটাৰ পিছত আনটো নিশংক হত্যাকাণ্ড সংঘটিত হৈছে কিছুদিন পূৰ্বে যিহেতু বেলতলাৰ যিটো ঘটনা সংঘটিত হৈছিলে নিশংক হত্যাকাণ্ডৰ সেই হত্যাকাণ্ড নাজনতে আজি মহানগৰীৰ যি মালিগাঁও বিপুল কমপ্লেক্স আছে বিপুল ভৰাৰী কমপ্লেক্সত এনে এটা হত্যাকাণ্ড সংঘটিত হৈছে আৰু আচলতে চিচিটিভিত কেমেৰাত সম্পূৰ্ণ যি দৃশ্য সেই দৃশ্য বন্দী হোৱা ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে মই ক'ব বিচাৰিম যে এই যিটো এপাৰ্টমেণ্ট আছে বিপুল ভৰাৰী কমপ্লেক্স এই এপাৰ্টমেণ্টতে যিহেতু তৰুণ ডেকা নামৰ যিজন লোক আছে সেই লোকজন 20 পৰা 25 বছৰ ধৰি ইয়াত নৈশ চকীদাৰ প্লাম্বাৰ হিচাপে কাম কৰিছিল কিন্তু কালি যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ ইতিমধ্যে যিজন যুৱকে হত্যাকাৰী যিজন যুৱকৰ তথ্য বা পোহৰলৈ আহিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই যিহেতু বিভিন্ন লোকে অভিযোগ উত্থাপন কৰে যে এই যিটো মালিগাঁও অঞ্চল সেই মালিগাঁও অঞ্চলৰ চোৰৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিটো বিপুল ভৰাৰী কমপ্লেক্স আছে আপোনালোকে যিটো প্ৰত্যক্ষ কৰিছে এই কমপ্লেক্সটোতে কিছুদিন পূৰ্বে 2ৰ পৰা 3বাৰ চুৰিকাণ্ড সংঘটিত হৈছে আচলতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে কিন্তু আৰক্ষী চকীৰ মুঠতে ক'ব বিচাৰিম যে আৰক্ষী যি থানা আছে ভৰলু আৰক্ষী থানা লগতে জালুকবাৰী আৰক্ষী থানা বিশেষকৈ জালুকবাৰী আৰক্ষী থানা 50 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ হত্যাকাণ্ডৰ দৃশ্য সেই দৃশ্য এই যিটো থকা ৰেষ্টুৰেণ্টৰ চিচিটিভি আছিলে সেই চিচিটিভি বন্দী হোৱা বুলি জানিব পৰা গৈছে আৰু যিজন লোকে ইতিমধ্যে হত্যা কৰিছে সেই হত্যাকাৰ তৰুণ ডেকাৰ যি মূৰত বিশেষকৈ ক'ব বিচাৰিম যে স্পষ্ট হৈ পৰিছে আঘাতৰ চিন স্পষ্ট হৈ পৰিছে প্ৰথমতে মূৰত আঘাতপ্ৰাপ্ত কৰিছিল আৰু মূৰত বাৰে প্ৰতি আঘাতপ্ৰাপ্ত কৰাৰ ফলত তেওঁক মৃত্যু আগতে আঁকোৱালি ল'বলগীয়া হোৱা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত যিহেতু স্থানীয় যিসকল লোক আছে বা তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম কি হৈছিলে আচলতে কি গম পাইছে এইটো যোৱাকালি ৰাতি প্ৰায় 11:20 মান সময়ত মই ইয়াতে তৰুণ ডেকা বোলা মানুহজনক এজন দুৰ্বৃত্তই মানে বাটামাটি তেওঁৰ মাথাত হিট কৰিছে কৰি তেওঁ মাৰি মানে ঢেকা চেকা মাৰি ভিতৰতো মাৰিছে বাহিৰতো মাৰিছে তাক মাৰি মেলি গুচি গ'ল ল'ৰাজন চিচি কেমেৰা ফুটেজত তেওঁ দেখাব পৰা গৈছে অলৰেডি পুলিচ প্ৰশাসনৰ মানুহ আৰু আহি মেলি হেৰি কৰিছে আৰু চোৱা চিতাবোৰ কৰিছে তেওঁলোকে ফৰেঞ্চিকৰ মানুহ আহিছে গোটেইখিনি মানুহ এতিয়ালৈ ধৰিব পৰা নাই মানুহজন আৰু ক'ৰ ল'ৰা হয় কিয় চিনাক্তকৰণ হোৱা নাই তাৰমানে তাক ৰাতি আৰু যিজন মানুহক মাৰিছে তেওঁ এজন প্লাম্বাৰ হয় তেওঁ এখন হোটেল এখনত বাচন চাচন ধোৱা চাফ চুতৰা কামো কৰি আছিলে আৰু তেওঁ নাৰায়ণ ভৰালী কমপ্লেক্সৰ তেওঁ ৰাতিখন তাতে নিশাখন শুৱে তাৰমানে তাত আৰু এনেই টুকটাকৈ প্লাম্বাৰৰ কাম চামবোৰ কৰি কিনে ঘৰখন চলাই আছিলে আৰু তেওঁ আৰু দুইজনৰ মাজত কি হাতাহাতি হ'ল গম নাপাওঁ চোৰৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পাইছে মালিগাঁও অঞ্চলত ইয়াতে যদি চাব যায় বিভিন্ন লোকে অভিযোগ আগতো মোৰ এইখন দোকানত এই ভৰালী ভেৰাইটি ষ্ট'ৰত আজি 6 মাহমান আগতো চুৰি কাণ্ড এটা হৈছিলে মোৰ নিজৰ দাদাৰে দোকান হয় এইখন
তো তেওঁলোকক পুলিচে ধৰিছে 3-4জনক ধৰিছে এনেকুৱা চুৰৰ ঘটনা খুব হৈয়ে থাকে প্ৰায় হৈ থাকে ইয়াতে কালি চুৰি কৰিব আহিছিলে নেকি আচলতে চুৰি কৰিব আহোঁতে বাধা দিয়া এইটো ঠিক চুৰ যেনটো লগা নাই তেখেতক তেওঁ চাগে ড্ৰিংকছ কৰি আছিলে ল'ৰাজনে ড্ৰিংকছ কৰি আছিলে তাৰপিছত আৰু যিজন তৰুণ ডেকা তেওঁ ড্ৰিংকছ কৰি আছিলে তেওঁতো ৰেগুলাৰ ড্ৰিংকছ কৰে তো নাজানো আৰু কি হ'ল তেওঁলোকৰ মাজত দুজন আৰু ৰাতিখনটো মই ঠিক 10:30 বজাত মই ইয়াৰ পৰা ওলাই গ'লোঁ মোৰ দোকানৰ ষ্টাফৰ লগত তেওঁ কিবা মানে ছট পূজা লৈ কিবা বিহু লৈ কিবা কথা আলোচনা কৰি আছিলে তো মই মানুহজনক মাত দিয়া নাই এই স্পটত এইখিনি জেগাতে কথা পাতি আছিলে তো মোৰ দোকানৰ ষ্টাফটো গুচি গ'ল তাৰপিছতে ঘটনাটো হৈছে আৰু মানে কিমান দিনৰ পৰা কাম কৰি আছে তৰুণ ডেকা ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে বহু বছৰ আমি সৰু তেতিয়া আমি যেতিয়া সৰু তেতিয়াৰ পৰা তেওঁ ভাল নাছিলে তেওঁ এতিয়া আৰু তেওঁ ড্ৰিংকছ কৰি মিলি কিনে তেওঁ অলপ তেওঁ 2জনী ল'ৰা ছোৱালী আছে 3জনী ল'ৰা ছোৱালী তেওঁ 50 মিটাৰ নিলগত মহানগৰীৰ পৰা 50 মিটাৰ যদি চাব যায় জালুকবাৰী থানাৰ পৰা 50 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে আৰক্ষী প্ৰশাসন আচলতে আৰক্ষী প্ৰশাসন টহল নিদিয়ে নেকি ইয়াত এইটোতো টহল দিব লাগে ইউটিউবৰ আচৰিত কথা আৰু 50 মিটাৰ নিলগত 50 মিটাৰ নিলগত যদি এটা মান ডেড বডি পৰি থাকে পুলিচ প্ৰশাসন ইণ্ডিয়ান ঘূৰি থাকে এইটো বৰ হেৰি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকল আছিলে মই ক'ব বিচাৰিম যে যি জালুকবাৰী থানা আছে সেই জালুকবাৰী থানাৰ পৰা 50 মিটাৰ নিলগত এই হত্যাকাণ্ড সংঘটিত হৈছে আৰু ইতিমধ্যে যিহেতু ফৰেঞ্চিকৰ দল আহিছিল লগতে স্নিফাৰ ডগ অনা হৈছিল আৰু স্নিফাৰ ডগ আনি সকলোবোৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু CCTV ভিজুৱেল বিশেষকৈ সংগ্ৰহ কৰা হৈছে আৰু CCTV ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু এইখিনিতে ক'ব বিচাৰিম যে এই ইয়াৰ হত্যাৰ দুটা কাৰণ হ'ব পাৰে প্ৰথমটো কাৰণ হ'ব পাৰে তেওঁ চুৰি কৰিব আহিছিল হয়তো চুৰি কৰিব অহাৰ সময়ত তেওঁ বাধা দিয়াৰ বাবে হয়তো এই তৰুণ ডেকাক হত্যা কৰিব পাৰে আন এক প্ৰসংগ হৈছে যে ইয়াৰ ওচৰতে যিখন ৱাইন শ্বপ আছে মেগমা ৱাইন শ্বপ এই ৱাইন শ্বপত হয়তো তেওঁ সুৰাৰ বাবে আহিছিল হয়তো সুৰাৰ তেওঁ নিদিয়াৰ বাবে বা সুৰাৰ যিহেতু 10 বজাৰ পিছত দোকান বন্ধ হৈ পৰে তাৰপিছত হয়তো তেওঁ দুইজন মানে হতাহতি হৈছিল হতাহতিৰ ফলতেই এই যিটো নিশংক হত্যাকাণ্ডৰ ঘটনা সেই নিশংক হত্যাকাণ্ডৰ ঘটনা পোৱা গৈছে যে হিৰক এনেধৰণৰ হত্যাকাণ্ড গুৱাহাটী মহানগৰীত ঘনাই সংঘটিত হ'বলৈ ধৰিছে গতিকে নিৰাপত্তা আচলতে নোহোৱা যেন হৈছে মহানগৰবাসীৰ গতিকে কি কয় ব্যৱসায়ীসকলে স্থানীয় লোকসকল যিহেতু তাত আছে আৰু কালিৰ দিনটো দীপাৱলীৰ দিনটোতে এনেধৰণৰ এক নিশংস কাণ্ড সংঘটিত হৈছে গতিকে নিশ্চিতভাৱে তেওঁলোকে সুৰক্ষা এটা বিচাৰিব প্ৰশাসনৰ পৰা নিশ্চয়কৈ সুৰক্ষা বিচাৰিব মই ক'ব বিচাৰিম যে এই অঞ্চলতে এইটো যিটো আপুনি কমপ্লেক্স দেখিছে ভৰালী কমপ্লেক্স এই ভৰালী কমপ্লেক্সতে 3বাৰকৈ চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে কিন্তু এই ক্ষেত্ৰত কেৱল এজনকে ইতিমধ্যে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰকৃত যি ঘটনা বা প্ৰকৃত যি চুৰিকাণ্ডৰ লগত কোন জড়িত সেই লোকজনক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হয়তো কালিও এনেধৰণৰ হ'ব পাৰে হয়তো চুৰি কৰিবলৈ আহিছিল চুৰি কৰিব অহা সময়ত বাধা দিছিল তৰুণ ডেকা নামৰ যিজন লোক আছে সেই লোকজনে বাধা দিছিল আৰু তাৰপিছত যিটো কাঠৰ টুকুৰা আছিলে সেই কাঠৰ টুকুৰা দি নিশংসভাৱে হত্যা কৰিছিল কিন্তু ক'ব বিচাৰিম যে স্থানীয় লোকসকলে এটা অভিযোগ উত্থাপন কৰিছে যে ইয়াত টহলদাৰী আচলতে পেট্ৰলিং যি সময়ত ডিউটি বহিব লাগে কিন্তু তেনে সময়ত পেট্ৰলিং ডিউটি নবহাই ইয়াত 50 মিটাৰ নিলগত জালুকবাৰী থানাৰ পৰা মই ক'ব বিচাৰিম যে 50 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে আৰু সকলোৱে বাৰে অভিযোগ কৰিছিল বা বাৰে ইয়াৰ পূৰ্বেও যিহেতু তেওঁলোকে বাৰে তাত থানাত কৈছিল যে তেওঁলোকক নিৰাপত্তা লাগে কিন্তু নিৰাপত্তাহীনতাত ভুগিছিল আৰু স্থানীয় লোকসকলে আপোনালোকে আমাৰ সন্মুখতে কৈছে যে ইয়াত যিহেতু আৰক্ষী প্ৰশাসন যিদৰে হস্তম হ'ব লাগিছিল তেনেদৰে হস্তম হোৱা নাই হস্তম নহ'লে হয়তো এনেধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন মোৰ যদি চাব যায় ৰাইট চাইডে আপুনি এইখন দেখিব যিখন নতুনকৈ উৰণীয়া সেতু বনাই আছে সেই তাৰ পিছফালে আছে জালুকবাৰী আৰক্ষী থানা কিন্তু জালুকবাৰী আৰক্ষী থানা জনাইছে যে জালুকবাৰী আৰক্ষী থানাৰ 50 মিটাৰ নিলগত এই নিশংস যি হত্যাকাণ্ড সেয়া সংঘটিত হৈছে ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু গুৱাহাটী মহানগৰবাসী আচলতে নিৰাপত্তাহীনতাত ভুগিছে যিহেতু কালিৰ দিনটো যি হত্যাকাণ্ড সংঘটিত হ'ল বা বিগত সময়ছোৱাত বেলতলা বা আন স্থানত গুৱাহাটী মহানগৰবাসী বৰ্তমান এনেদৰে দেখিবলৈ পোৱা ঘৰৰ ভিতৰতে কোনো হত্যা কৰি থৈ গৈছে বা ডিউটি থকা কৰ্তব্য থকা অৱস্থাতো কোনো লোকক এনেদৰে অতি নৃশংসতাৰে হত্যা কৰা হৈছে গতিকে নিৰাপত্তা নোহোৱা হৈছে গুৱাহাটী মহানগৰবাসীৰ আৰু প্ৰশাসনৰ ওচৰত সকলোৱে দাবী জনাইছে ব্যৱসায়ী হওক বা সাধাৰণ জনতাই হওক যে নিৰাপত্তা তেওঁলোকক প্ৰদান কৰক আৰক্ষী থানাৰ নিচেই সমীপতে এই হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্যবাসীকে